আজি আমি সেৱা সেতু পোৰ্টেলত খিলঞ্জীয়া ভাৰতীয় আৰু অসমৰ স্থায়ী বাসিন্দাসকলে আগ্নেয়াস্ত্ৰৰ অনুমতি যাতে ল'ব পাৰে তাৰ বাবে এই সেৱাটোক সেৱা সেতু পোৰ্টেলৰ লগত আমি জড়িত কৰিছোঁ। ইয়াৰ ফলত অসমৰ দূৰ দূৰণি আৰু বিশেষকৈ ভালনাৰেবল অঞ্চলত যিসকলে বাস কৰে তেওঁলোকে কাৰ্যালয়লৈকে নহাকৈ ডিজিটেলি আগ্নেয়াস্ত্ৰৰ অনুমতিৰ বাবে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। যিসকল দায়বদ্ধ নাগৰিকে ৰেছপন্সিবল চিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে, আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে, তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰোঁ নেকি। কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজো যে অনুজ্ঞাপত্ৰ দিম, এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে।